নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আজি আপোনালোকক পৰিচয় কৰাই দিম এগৰাকী স্বাৱলম্বী মহিলাক যি গৰাকীয়ে ঘৰতে থাকি ব্যৱসায় কৰি আছে আৰু তেখেতৰ সামগ্ৰীসমূহ বহু দূৰলৈ পঠাই অনলাইন বিজনেছ কৰি আছে আৰু সুফল লাভ কৰি আছে তেখেতৰ সৈতে কথা পাতিম বাৰু আহকচোন তেখেতৰ সামগ্ৰীসমূহ অকমান চাই লওঁ মোৰ বেগত প্ৰিন্ট কৰা হয় বন্ধ কৰিছিলে যে নমাই থৈ গ'ল মানে এতিয়া নিজৰ ফটো এনেকৈ এইবিলাক প্ৰিণ্ট কৰিব পাৰি ন আৰু এই জাপিবিলাকো নিজে বনাইছে নেকি নহয় নহয় জাপিবিলাকে অৰ্ডাৰ অনা হৈছে এইখিনি আৰু ৰেজিনৰ এইটো কুকুৰাঝাৰৰ পৰা আহিছে কাইলৈ পঠিয়াম অঁ ইমান ধুনীয়া লাগিছে ক্লিন চোৱা পূৰা হাত তুমি বনাইছা অঁ এইটো মই বনাইছোঁ ৰেজিন অঁ ইমান ধুনীয়া লাগিছে কুকুৰাঝাৰৰ পৰা আহিছে চোৱা সেই কুকুৰাঝাৰৰ পৰা তোমাৰ অৰ্ডাৰ দিছে অঁ পাৰ্চেল কৰি পঠিয়াইছে মোলৈ অঁ মানে এইটো ফুলখিনি ৰ'জ প্ৰিজাৰ্ভ কৰি থৈ দিছে মানে শুকাই থৈ যাব আৰু তেখেতৰ হাত এইটো চিৰ যুগমীয়া প্ৰতিশ্ৰুতিৰে সম্ৰাট অঁ দেখিছে কিমান সুন্দৰ এনেকৈ আপোনালোকে যদি বিচাৰে অৰ্ডাৰ দিব পাৰে কুকুৰাঝাৰৰ পৰা বোকাখাটলৈ অৰ্ডাৰ দিছে গতিকে বাহিৰৰ পৰা দিব পাৰি ন দেখাই নাই চাগে অঁ এইটো আমালৈ বনাইছে থেংক ইউ ছ' মাছ এইবিলাকত প্ৰিণ্ট কৰে ন এইবিলাকত প্ৰিণ্ট কৰি দিয়ে এইটো হৈছে তোমাৰ মেজিকা এইটোত মানে কি হয় ফটো যেতিয়া প্ৰিণ্ট কৰিবা গৰম পানী ঢালিলেহে মানে বস্তু পিক্সাৰটো মানে বাহিৰলৈ ওলায় হয় নেকি অঁ এইটো গৰম পানী ঢালিলেহে পিক্সাৰটো বাহিৰলৈ ওলাব আৰু এতিয়া ইয়াত আছে নি কৰা হয় নাই মানে এইটো কৰা হোৱা কৰিবাহে মানে কি হয় আমি ইয়াত ডেমো কৰি দিব বেয়া হয় অঁ আৰু ফেচবুক আৰু ইউটিউবত দি থাকোঁ মই দেখিছোঁ এইটো হৈছে মোৰ ছোৱালীৰ নিজৰ লাগিছে অঁ ৰেজিনৰ প্ৰডাক্ট ৰেজিন বুলি কয় ন ৰেজিন অঁ এইবিলাক মানে বহুত কষ্টলি বহুত মানে হেৰি টাইপৰ ন কিবা লিকুইড এটাত আছে ন অঁ মানে বেয়া নহয় আৰু অঁ তাকে ফটোকেইখন মানে বেয়া নহয় আৰু ৰেজিনৰ ঘড়ী বনাইছিলোঁ ঘড়ী এই ঘড়ী আছে এইটো নিজৰ ফটো দিছোঁ এতিয়া ধৰা ল'ৰা ছোৱালী যে বাচ্ছাক মানে এবছৰলৈকে ৰাখিব পাৰা জন্ম হোৱাৰ পৰা ধৰি ফটোকেইখন লগাই দিছে কাটাৰ চলি আছে চোৱা অঁ এইটো এটা নেচাৰেল পিক্সাৰ দিব বনাইছে অঁ এইটো বনাইছে আৰু এইবোৰ কাপ মানে উকাকৈ লৈ আহি ইয়াতে প্ৰিণ্ট কৰে আৰু গ্লাছত প্ৰিণ্ট হয় ফটো এইবিলাক গ্লাছ যে গ্লাছত প্ৰিণ্ট হয় তাৰপিছত কাপোৰ এইবিলাক দেখিছে যে ইয়াতো ফটো প্ৰিণ্ট হয় মানে ফেচবুক আইডিটো চালে গম পাব মোৰ ভিডিঅ'বিলাক আৰু এইবোৰ কাপোৰত কৰা হয় যিকোনো আইটেমত কৰিব পাৰে আৰু কোনোবাই অৰ্ডাৰ দিলে দিব পাৰে এইবিলাক হৈছে কিৰিং নাম দি পেলাই নাম দি দিছে ন বিদিশা মৃত্যুঞ্জয় প্ৰণিতা এনেকৈ যি ষ্টাইল লাগে এখন সুন্দৰ এখন দোকান এই বটলতো কৰিব পাৰি ন এই বটলবোৰ ৰাখি দিছে ইয়াতো কৰে গ্লাছ এইটো গ্লাছ যিকোনো বস্তুতে ফটো ফ্ৰেমো আছে আজি মই আহিছোঁ বোকাখাটত ইয়াতে এগৰাকী স্বাৱলম্বী মহিলাক আপোনালোকৰ মাজত পৰিচয় কৰাই দিম তেখেত হৈছে বিদিশা আৰু তেখেতৰ হয় তেখেতে ইমান সুন্দৰকৈ কাম কৰি আছে আৰু তেখেতৰ ঘৰত ছোৱালী এজনী আছে তথাপি এইখিনি কাম কৰি আছে স্বাৱলম্বী হৈ আছে আৰু নিজৰ ঘৰখন সুন্দৰভাৱে চলাই আছে নমস্কাৰ হয় আৰু তেওঁ এইখিনি বস্তু মই দেখুৱালৈ আকৌ মই বাৰু দেখুৱাই দিম এইখিনি সামগ্ৰী তেওঁ কেনেদৰে কৰিছিলে আৰু তেওঁ শিকাব পাৰেনে এইখিনি কথা তেওঁলোকৰ লগত কথা পাতিম আপোনালোকে ভিডিঅ'টি চাই থাকিব অঁ এতিয়া তুমি যে এইখিনি শিকিছা কৰিছা ক'ৰ পৰা শিকিছিলা সেইখিনি কোৱাচোন অকণমান এইখিনি প্ৰথম মই ধৰক মোৰ এটা ইনষ্টাল আছে তাৰ উপৰিও মই কিছুমান চেনেল চাই ইউনিক কোনবিলাক আহিছে বিশেষকৈ বৰ্তমান কি চলি আছে তাৰপিছত ভিডিঅ' চাই থাকোঁ দেখিলোঁ এটা ৰেজিন আৰ্ট বুলি এটা অপশ্যন পালোঁ তাৰপিছত সেই ৰেজিন আৰ্টৰ বিষয়ে প্ৰথম মই নজনাকৈ ভিডিঅ' চাই প্ৰথম ইউটিউবৰ পৰা আহি প্ৰথম শিকিলোঁ শিকাৰ পিছতো মানে কিছুমান বস্তু পাৰফেক্ট হৈছে যদিও কিছুমান বস্তু পূৰা পাৰফেক্ট মানে হোৱা নাই তো সেই বস্তুটো আইডিয়াটো ল'বৰ কাৰণে মই মানে এটা অনলাইন ক্লাছ কৰিলোঁ এগৰাকী বাৰ ওচৰত তেখেতো ইউটিউবাৰ হয় নামটো বা ইয়াত নলওঁ তেখেতৰ ওচৰত ক্লাছ কৰিলোঁ আৰু ক্লাছ কৰি বৰ্তমান মই এতিয়া মানে আনকো শিকাব পৰা অৱস্থাত আছোঁ হয় আৰু এইবোৰ শিকিবৰ কাৰণে তোমাৰ পইচা দিব লগা হয় আৰু কিমান দিনত প্ৰশিক্ষণটো ল'ব পাৰিব সেইটো এসপ্তাহতে পাৰিব এসপ্তাহতে শিকি যাব মানে
5 দিনত 5 দিনত মানে কমপ্লিট কৰিব পাৰিব আপোনালোকে এদিনত শিকা বস্তু নহয় এইটো গতিকে মই অকণমানি তেওঁলোকৰ কথা জানিছোঁ বাৰু এইখিনি খুব সুন্দৰ কাম কৰি আছে আপোনালোকে যদি তেখেতৰ পৰা প্ৰশিক্ষণ ল'ব বিচাৰিছে বা কিবা বস্তু অৰ্ডাৰ দিব বিচাৰিছে তেন্তে তেখেতৰ ইউটিউব চেনেল এটা আছে বিদিশা কৈ দিয়া ইউটিউব চেনেলৰ নাম বিদিশা ব্লগ আৰু ফেচবুকত আছে বিদিশা বৰা বুলি আছে আপোনালোকে চাৰ্চ কৰিলে পাই যাব গতিকে তেখেতে যেতিয়া স্বাৱলম্বী হ'ব পাৰিছে আপোনালোকো নিশ্চয় হ'ব পাৰিব আৰু নিজৰ ঘৰখন সুন্দৰভাৱে চলাব পাৰিব আৰু তেখেতে আনকো সংস্থাপন দিব পাৰিব হয়নে গতিকে আপোনালোকে তেখেতক যোগাযোগ কৰিব তেখেতৰ নাম্বাৰটো কৈ দিয়া যোগাযোগ কৰিব মোৰ নাম্বাৰটো হৈছে 7896963028 আৰু কি বস্তু তুমি অৰ্ডাৰ লোৱা সেইখিনি কৈ দিয়াচোন অৰ্ডাৰ লোৱা মানে বিশেষকৈ এতিয়া ধৰক ৰেজিনৰ প্ৰডাক্টবিলাক খুব ট্ৰেণ্ডিঙত চলি আছে এতিয়া ধৰক এনিভাৰ্চাৰী হওক বাৰ্থডে হওক আৰু চবতকৈ এটা ট্ৰেণ্ডিঙত চলি আছে বেবী ড্ৰেছ এতিয়া ধৰক আমাৰ যোনটো প্ৰজন্ম হয় মানে ধৰক টেষ্ট কিটটো মানে ধৰক চিনি কিবা টেমানত ধৰিলেতো সেইটো মানে থৈ দিয়াও নহয় ন বা দেখি নাথাকে এতিয়া ৰেজিনত প্ৰিজাৰ্ভ কৰিব পাৰে ঠিক তেনেদৰে মই ইয়াত ৰাখিছোঁ বা আমি কেতিয়াবা ধৰক পাহৰি থকাও হয় বা মোৰ ছোৱালীজনী বা ল'ৰাটো কেতিয়া জন্ম হৈছিলে ৱেইটটো কিমান আছিলে পটককৈ সুধি দিলে আমাৰ খেলি মেলিও হৈ যায় সেই গতিকে তাইৰ নামটো কেতিয়া জন্ম হৈছিলে ৱেইট সেই সকলোখিনি লগো লগাই মেলি মই এনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ বা প্ৰথম ধৰা দাঁতটো ধৰক প্ৰথম দাঁতটোকে ধৰিলে বা তোমাৰ দাঁতটো কেনেকুৱা আছিলে দেখাবলৈকো আমি সেইটো প্ৰিজাৰ্ভ কৰিব পাৰোঁ বা প্ৰথম যিটো বেবী জন্ম হ'লে আমি চুলিখিনিতো কাটি থওঁ আৰু কাটিলে কিন্তু পেলাই দিয়া হৈ যায় আমি ৰাখি থোৱা নহয় বা আমি বাচ্ছাটোক দেখুৱাবলৈ গৈ বা প্ৰথম তোমাৰ চুলিখিনি কেঁকুৰে আছিল বা কোনে কথা এটা কৈছে কেনেকুৱা ভিতৰত আছিলে সেইখিনিও মই প্ৰিজাৰ্ভ কৰিব পাৰিম প্ৰথম কথা লকখিনিও মই ৰাখিব পাৰিম প্ৰথম পিন্ধোৱা আনকি চেণ্ডেল যে অকণমানি চেণ্ডেল জোতা হওক সেই চেণ্ডেল জোতাটোও ৰাখিব পাৰিম প্ৰথম পিন্ধোৱা কাপোৰটো যদি থৈ দিয়ে মোক যদি দিয়ে সেইখিনিও ৰাখিব পাৰিম তাৰ সলনি ব্লাড গ্ৰুপ যে ব্লাড গ্ৰুপটো মই ইয়াত প্ৰিজাৰ্ভ কৰিব পাৰিম দেখিলে কিমানখিনি তেখেতে কৰিব পাৰে আৰু আজিকালিতো এইটো হৈছে মানুহৰ কিবা বস্তু পুৰণা বস্তুবিলাক ৰাখি থয় ন গতিকে আপোনালোকে তেখেতক অৰ্ডাৰ দিব পাৰোঁ এতিয়া মই এটা দেখিছিলোঁ এটা কুকুৰাচাৰৰ পৰা অৰ্ডাৰ দিছে এটা ৰ'জ এপাহ দি পঠাইছে তেখেতে প্ৰিজাৰ্ভ কৰি এতিয়া অৰ্ডাৰটো লৈছে আৰু পঠিয়াই দিব এতিয়া আৰু এটা কথা ক'ম যে মানে বাইদেৱে কওঁতে পটককৈ মনত পৰিলে এতিয়া ধৰক যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডে বা বয়ফ্ৰেণ্ডে যদি ৰ'জ পাত দিয়ে ন কাইলৈ পৰহিলৈ সেইটোতো ধৰক গেলি যাব তাৰপিছত পেলাই দিব লগা হ'ব বা কেতিয়াবা বজাত পাই যাব যদি ধৰক আপোনালোকে সাঁচি ৰাখিব বিচাৰিছে যেনেকৈ বাইদেৱে দেখুৱালে কোকৰাঝাৰৰ পাৰিছে ৰ'জ তেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰিব প্ৰথম দিয়া চকলেটৰ পেকেটটো আপুনি ৰাখিব পাৰিব প্ৰথম দিয়া আনকি চিঠিখন আজিকালি মই চিঠি নাই তথাপিতো কিছুমানে ৰাখে চিঠিখনো প্ৰিজাৰ্ভ কৰিব পাৰিব আৰু তাৰোপৰি বৰমালা যিহেতু এসপ্তাহৰ পিছত বৰমালা আমাৰ গেলি যাব ধৰে এতিয়া মই ৰজাবাৰীলৈ পঠিয়াইছোঁ আপোনালোকে ভিডিঅ' চালে দেখিব মানে ৰজাবাৰীলৈ মই দুডাল বৰমালা পঠিয়াইছোঁ প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিব আপোনালোকে বৰমালাবিলাক গতিকে আপোনালোকে তেখেতক যোগাযোগ কৰিব তেখেতে এইখিনি কৰি দিব আৰু বাহিৰৰ পৰাও অৰ্ডাৰ দি তেখেতে এইখিনি সুন্দৰভাৱে কাম কৰি আছে যাতে আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে তোমাক লগ পাই গতিকে তোমাৰ যাতে আৰু উন্নতি হওক তাৰে কামনা কৰিছোঁ একদম ফেমাছ হৈ যাব দেই ঠিক আছে তো আজিলৈ বিদায় লৈছোঁ থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ কথা এটা কওঁ আৰু তোমাৰ এই চেনেলটোত যে মোক কথাখিনি কোৱা সুযোগ দিলা তাৰ বাবে তোমাক মই বহুত বহুত ধন্যবাদ ঠিক আছে মোৰ মানে ইউটিউবতে চিনাকি খুব ভাল বন্ধু গতিকে আজি আহিলোঁ তাইক লগ পালোঁ মোৰ ঘৰলৈ গৈছিল বাৰু এতিয়া তাইক ইয়ালৈ আহিলোঁ গতিকে চাই থাকিব তাইৰ ভিডিঅ'সমূহ চাই থাকিব ফেচবুকতো আছে আৰু ইউটিউবৰ আছে গতিকে চাই থাকিব তাইকো সহযোগ কৰিব তো আজিলৈ বিদায় লৈছোঁ নমস্কাৰ ভাঙিছ ন ৱেট আছে মজা কিন্তু প্ৰিণ্ট কৰিছিলে গম পাব কৈছোঁ নহয় নেপেলাবা খালি দেই পেলালোঁ দিছে ভাঙি যাব একে তাৰ মানে একে দামৰ এইটো এটা চোৱা এইটো ষ্টেণ্ড হয় মানে এনেকৈ থাকে এইটো চোৱা দাঙি চোৱা ভাঙিছিলে গ্লাছত কমত আছে 450 এইবিলাক আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু তেখেতৰ সৈতে যদি যোগাযোগ কৰিব বিচাৰে তেন্তে নিশ্চয় কৰিব পাৰিব তেখেতৰ নাম্বাৰটো দি দিছে আৰু তেখেতে প্ৰশিক্ষণো দিব পাৰে গতিকে আপোনালোকে প্ৰশিক্ষণ ল'ব বিচাৰিলে ল'ব পাৰিব আৰু সামগ্ৰী যদি ক্ৰয় কৰিব বিচাৰে তেন্তে নিশ্চয় কৰিব পাৰিব আজিলৈ বিদায় লৈছোঁ পুনৰ লগ পাম তেতিয়ালৈকে সকলো কুশলে থাকক নমস্কাৰ